নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ বাবে এটা ভাল খবৰ আহি গ'ল। পুনৰ অসম চৰকাৰৰ ফালৰ পৰা ডাইৰেক্ট নিযুক্তি আহি গ'ল। 28/12/2023 তাৰিখে কোনো আপোনালোকৰ এক্সাম নহয়, ডাইৰেক্ট আপোনালোকে গ'লেই আপোনালোকৰ চাকৰি হৈ যাব। ক'ৰ পৰা চাকৰিখিনি আহিছে, লগতে কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি কথা মই এই ভিডিঅ'ৰ যোগে আপোনালোকক দেখাই দিম। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিব পাইছে, এইখন আহিছে আপোনালোকৰ আছামৰ ফালৰ পৰা আহিছে ৰিক্ৰুটমেণ্ট নটিচ। আপোনালোকে দেখিব পাইছে এই ৱাৰ্কিং ইণ্টাৰভিউজ ৰিচিডেণ্ট টু হেল্থ অন 28/12/2023 9:30 বজাত আপোনালোকৰ অনুষ্ঠিত হ'ব। 28 তাৰিখে ক'ত হ'ব? ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট যোৰহাটত আপোনালোকৰ এই ৱাৰ্কিং ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব। ইয়াৰ কাৰণে আপোনালোকৰ কোনো এপ্লিকেশ্যন দিব প্ৰয়োজন নাই, কোনো আপোনালোকৰ তাত আপোনালোকে এপ্লিকেশ্যন পাই যাব, কোনো আপোনালোকে এপ্লাই কৰাৰ প্ৰয়োজন নাই। ডাইৰেক্ট আপোনালোকে গ'লেই হ'ল। যদি আপোনালোকে তাত ইণ্টাৰভিউ এটা হ'ব, ৱাৰ্কিং ইণ্টাৰভিউ হ'ব, যদি পাছ কৰি যায় তেন্তে আপোনালোকৰ চাকৰিসমূহ হৈ যাব। ইয়াৰ কাৰণে ফিল্ড এছিষ্টেণ্ট আৰু ৱৰ্ক আণ্ডাৰ কনষ্টিটিউটিভ প্ৰজেক্ট এজ এ ডিটেইল ভেকেঞ্চি আহিছে। টোটেল আপোনালোকৰ 6টা ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে আপোনালোকক বিচাৰিছে এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ ছায়েন্স। যদি আপোনালোকে 12 পাছ কৰি থৈছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। 12 পাছ তাকে ছায়েন্সত কৰিব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়া আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া বুলি উল্লেখ কৰা আছে। যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়া আবেদন কৰিব পৰা হ'ব। আৰু দৰমহা দিয়া হ'ব 70,000 টকা পাৰ মান্থ ফিক্সকৈ দিয়া হ'ব বুলি ইয়াত লিখিছে। আৰু ইয়াৰ কাৰণে বয়সৰ সময়সীমা দিয়া আছে 28 বছৰ। লগতে আপোনালোকে ৰিলেক্সেশ্যন পাব। SC/SC 5 বছৰ, OBC 3 বছৰ আৰু PWD 10 বছৰ। মানে SC/SC আপোনালোকৰ 33 ইয়াৰ্ছলৈকে, PWD আপোনালোকৰ 38 ইয়াৰ্ছলৈকে আৰু OBC 31 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব এই ভেকেঞ্চিখিনিৰ কাৰণে। আৰু আপোনালোকে ক'ত যাব মই আকৌ এবাৰ কৈছোঁ, ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট যোৰহাট। আপোনালোকে যোৰহাটত যদি হয় তেতিয়াহ'লে আপোনালোকৰ ভালৰে কথা, আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে হ'ব। গৈ পেলাই আপোনালোকে 28 তাৰিখে ৱাৰ্কিং ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব। আজিলৈকে কোনো নতুন ভিডিঅ'ত লগ পাম।